जीवन को सार्थक बनाने वाले संस्थान में असम के छात्र की रहस्यमय मौत। परिवार द्वारा हत्या का संदेह, सीबीआई जांच की मांग। असम के छात्र फैजान के मौत के बाद खड़गपुर आईआईटी प्रशासन आरोपों के घेरे में। खड़गपुर आईआईटी में अध्ययनरत तिनसुकिया दुर्गाबाड़ी अंचल के फैजान अहमद की मौत की खबर से जहां पूरे परिवार में मातम छाया हुआ है, वहीं उसकी मौत को लेकर संदेह की नजर से देखा जा रहा है। फैजान अहमद के परिवार के अनुसार खड़गपुर आईआईटी में तृतीय वर्ष में अध्ययनरत छात्र फैजान अहमद की लाश 14 अक्टूबर को राजेंद्र प्रसाद हॉस्टल के कमरे से बरामद हुई थी। 14 अक्टूबर को दिन के 11 बजे वार्डन द्वारा परिवार को दिए गए खबर के अनुसार हॉस्टल के एक बंद कमरे से फैजान अहमद की लाश बरामद हुई थी। आज तिनसुकिया में आयोजित एक पत्रकार सम्मेलन के दौरान फैजान के परिवार वालों द्वारा फैजान की मौत को हत्या करार देते हुए खड़गपुर आईआईटी प्रशासन पर कई गंभीर आरोप लगाए गए। फैजान अहमद के पिता सलीम अहमद का कहना है कि फैजान अहमद लाला लाजपत राय हॉस्टल में रह रहा था, फिर उसकी लाश दूसरे हॉस्टल से क्यों कर बरामद हुई। उन्होंने कहा कि उनके बेटे की हत्या हुई है, इसकी जांच सीबीआई द्वारा होनी चाहिए। उन्होंने सभी दल संगठनों से इस मामले को लेकर आवाज बुलंद करने की मांग की ताकि फैजान की तरह बाहरी राज्यों में जाकर अध्ययन कर रहे असम के छात्रों के साथ ऐसी बुरी घटना दोबारा न हो। कॉलेज তাত এটা ষ্টুডেণ্ট দুদিনৰ পৰা তিনিদিনৰ পৰা কি নাই, তাত কোন খাই খোৱা নাই। কেলৈ অসমৰ ল'ৰা আছিলে, আমাৰ অসমৰ ল'ৰা আছিলে, সেইকাৰণে কোনো গুৰুত্ব দিয়া নাই। মই অসমৰ যিমান দল সংগঠন আছে চবক মই হাত জোৰি কিনে অনুৰোধ কৰিছোঁ যে ইয়াত মাত মাতক, মোক ন্যায় লাগে। মোৰ এটা ল'ৰা আছিলে, মোৰ 23 বছৰীয়া এটা ল'ৰা। বাপেকে তাক যদি লৈ যায়, আজি এইটো মোক লৈ যাব লাগে। আজি মই ল'ৰাক লৈ আহিছোঁ, একদম তেজে তেজ গোন্ধাইছে। মই এনেকৈ চাই পাছ মই আজি মোৰ ল'ৰা গ'ল, কালি তাৰ ল'ৰা যাব, কওক ইয়াক বিচাৰ লাগে। হ'ব, যিমান অসমত দল আছে সংগঠন আছে চবক মই কৈছোঁ ইয়াত মাত মাতিব লাগে, মোক ন্যায় লাগে। আৰু আমাৰ অসমৰ CMক মই হাত জোৰ কৰি কৈছোঁ আপুনি ন্যায় দিয়ক। আপোনাৰ ভাগিনাৰ এইটো ঘটনা হ'ল, এটা BEd ষ্টুডেণ্ট আছিলে, তাৰ মাৰ্কশ্বিট চাব, তাৰ ৰিজাল্ট চাব, অহা কৰি দিব। ল'ৰাবিলাক কোঠাৰ পৰা আনিলোঁ, আনি কিনি মই তাক জানাজা কৰালোঁ। কৰোৱাৰ পাছত মই আজি এটা সংবাদমেল আয়োজন কৰিলোঁ। সেয়াত মই চব কথা ক'লোঁ আৰু মই এডুকেশ্যন মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ, চেণ্ট্ৰেলত মই এটা চিঠি দিছোঁ। গতিকে মোৰ ল'ৰাক ন্যায় লাগে, আপোনালোক ন্যায় দিয়ক। আৰু CBI ইনকুৱাৰী লাগে, মোৰ ল'ৰাৰ CBI ইনকুৱাৰী তদন্ত আপুনি কৰি কিনি কিবা এটা ন্যায় মোক বিচাৰ কৰক। আৰু মই আমাৰ অসমৰ CMক মই হাত জোৰ কৰি আকৌ কৈছোঁ কি যেনে আপুনি আপোনাৰ ভাগিন অসমৰ এটা সন্তান, এটা ব্ৰিলিয়েণ্ট ল'ৰা যে আজি মোৰ পৰা আঁতৰি গ'ল, সেইটো চবৰ মনত দুখ। গতিকে আপুনি মোক CBI ইনকুৱাৰী কৰাই কিনি এইটো মোক ন্যায় দিয়ক। पत्रकार सम्मेलन में समाज सेवक मनोज बोरा, फैजान के पिता सलीम अहमद, मां रेहाना बेगम, मौसी सलमा बेगम एवं अन्य रिश्तेदार उपस्थित थे। फैजान के परिवार वालों के अनुसार 14 अक्टूबर को आईआईटी खड़गपुर से फोन आया था और कहा गया था कि फैजान की हालत गंभीर है, आप लोग जल्द आए। थोड़ी देर बाद फिर फोन आया और कहा गया फैजान नो मोर। हमने जब खड़गपुर जाकर लाश देखी, वह पहचान में नहीं आ रही थी, पूरा चेहरा जला हुआ था। परिवार ने आरोप लगाया कि वहां के थाने में इस मामले को लेकर प्राथमिकी दर्ज नहीं की गई। তদন্ত লাগে। মোৰ ইমান ধুনীয়া সোণৰ নিচিনা সন্তানটো অসমত ঘূৰ্ব তৰাত জিলিকিব ধৰিছিলে, তাক মোহাৰি পেলালে। তাৰ উচিত তদন্ত লাগে, CBI তদন্ত হওক। আৰু তেওঁলোকৰ বিৰুদ্ধে অতি অভদ্ৰ। তেওঁলোকে আমাক প্ৰথম লগ পোৱাৰ পৰা তেওঁলোকে ইমান বেয়া ব্যৱহাৰ কৰিছে। য'ত হস্পিটেলত আমি বডি আনিবলৈ গৈছোঁ, তাত তেওঁলোকে 11জনমান বেটেলিয়ান ধৰি দিছে। মই এগৰাকী ৰিপৰ্টাৰ আছিলে ৰিপাব্লিক ভাৰতৰ, তেওঁ বৰ বাহাদুৰ ছোৱালী। তেওঁক ক'লোঁ মই, তেওঁলোকে পুলিচ ইমান গাল ৰাখিছে আমাক ভয় খুৱাবলৈ কাৰণে, তুমি যিমান পাৰা ৰিপৰ্টাৰ হেৰি কৰা, কাৰণ এওঁলোকে আমাক দবাব পাৰে। তেওঁ যিমান দেৰি আমি তাত থাকিলোঁ, এই ৰিপৰ্টাৰখিনিয়ে আমাক হেল্প কৰি থ'লে।
সেইটো কাৰণে আমি মানে ITI কৰ্তৃপক্ষ আপোনালোকক ডমিনেট কৰিব বিচাৰিছে। ডমিনেট কৰিব বিচাৰিছে। তেওঁলোকৰ কোনো এটা কথা প্ৰশ্নৰ উত্তৰ নিদিয়ে। ইমান উখণ্ড তেওঁলোকৰ উত্তৰ, ইমান উখণ্ড তেওঁলোকৰ ব্যৱহাৰ, মনটো গৈছিলে তেওঁলোকক যেন মোৰ সন্তানৰ দৰে মই শেষ কৰি দিব বিচাৰিছিলোঁ। এজনক কৈছিলোঁ তোমাৰ কথা বতৰাবোৰ শুনি মোৰ এনেকুৱা মন গৈছে মোৰ ল'ৰাটোৰ দৰে তোমাক কৰি দিম নেকি, এনেকুৱা মন গৈছিলে। তেওঁলোকৰ ব্যৱহাৰ ইমান অতিপাত বেয়া। আমি যেতিয়া তেওঁলোকৰ মিটিঙত বহিলোঁ, মিটিঙত বহাত মই এজন প্ৰফেচাৰক সুধিছিলোঁ যে আপোনালোকে মোৰ সন্তানটোক কেনেকুৱা পাইছিলে, আপোনালোকে 2 বছৰ পঢ়াইছে, তেওঁলোকে কেনেকুৱা পাইছে আপুনি? তেওঁলোকে প্ৰতিজন প্ৰফেচাৰৰ চকুত পানী আছিলে, তেওঁলোকে উত্তৰ দিয়া নাছিলে। যিজন প্ৰফেচাৰকে মই সুধিছোঁ তেওঁলোকৰ চকুত পানী আছিলে, কিন্তু তেওঁলোকে উত্তৰ দিব কেনেকৈ? তেওঁলোকেতো উত্তৰ দিব নোৱাৰে। আচ্ছা, আপুনি তাত পুলিচৰ পৰা ছেটিছফাইড? পুলিচক যেতিয়া আমি কেছ দিলোঁ, তেওঁলোকে কেছৰ কপিখনত নাই এণ্ট্ৰি কৰিলে, না চিল মাৰিলে, নে মোহৰ মাৰিলে। মই 3বাৰ একেখন কাগজ তেওঁলোকৰ যিগৰাকী লেডীয়ে লৈ গৈছিলে, অদৰকাৰী কাগজখন চিল মোহৰ। কোনোবা DIG আছিলে? হয়, DIG-জনে আহি কাগজকেইখন ইফাল সিফাল কৰি টেবুলত দুইফালে দলি মাৰি থৈ গৈছে। মই আকৌ কাগজ দুখন একে ঠাইত কৰি টেবুল মেট এডোখৰ দি মই কাগজকেইখনৰ ওপৰত থৈ আহিছোঁ যেন ফেনৰ। समाज सेवक मनोज बोरा ने इस मामले को लेकर कई प्रश्न उठाए हैं। CC কেমেৰাৰ তেওঁলোকৰ ব্যৱস্থা নাই। তো আমাৰ এতিয়া প্ৰশ্ন নাই বুলি কৈছে। তো এইটো আচলতে আমাৰ প্ৰশ্ন এইটো মানে মই আজিকালি পাণ দোকানে CC কেমেৰাৰ ব্যৱস্থা হ'ল। ভাৰতবৰ্ষৰ প্ৰথমখন IIT 1951 চনত যিখন স্থাপিত হৈছিল, প্ৰথমখন IIT, সেইখনত পঢ়াৰ গৌৰৱ অৰ্জন কৰিবৰ কাৰণে প্ৰত্যেক মাক দেউতাকে সন্তানক পঠাবলৈ বিচাৰে। প্ৰত্যেকগৰাকী মেধাৱী ছাত্ৰৰ এটা সপোন থাকে যে IIT প্ৰথমখন IIT যদি মই কেনেবাকৈ এডমিশ্যন পাওঁ, তাতকৈ ডাঙৰ গৌৰৱ আৰু গৰিমাৰ কথা একো নাথাকে। কিন্তু যদি তেনে গৌৰৱ আৰু গৰিমাৰ আমি বিচৰাৰ বিপৰীতে যদি কাৰোবাৰ সন্তানৰ মৃত্যুৰ বাতৰি যদি আহিব লগা হয়, তাতকৈ আৰু দুখ সংবাদ একো থাকিব নোৱাৰে। গতিকে আমাৰ প্ৰশ্ন সেইবিলাকে আছে। আজি ইয়াৰ কজ অফ ডেথ যিটো আছে, তেওঁলোকে মাতৃ ইতিমধ্যে কৈছে কৰ্তৃপক্ষে 3-3টা যদি তেওঁলোকৰ থকা কেম্পাছত যদি উদ্ধাৰ হোৱা কথা এবাৰ ক'বলৈ তেওঁ মানসিকভাৱে অকণমান ডিষ্টাৰ্ব আছিলে, তেওঁৰ হাৰ্টৰ এটেক হ'ব পাৰে, নহ'লে কৈছে তেওঁ ছুইচাইড কৰিছে, কিবা কৰিছে। আমাৰ কজ অফ ডেথটো আচলতে ধৰক এতিয়া ৰিপৰ্টত আহিব, পষ্টমৰ্টেমৰ ৰিপৰ্টত আহিব গগৈ। গতিকে সেইটো পাছৰ কথা। কিন্তু কৰ্তৃপক্ষৰ কথাবিলাকৰ ইমান ডিফাৰেঞ্চ কিয়? আজি কাৰোবাক যদি ছুইচাইডো কৰিছে, তেওঁ কিন্তু বডি আচলতে ফ্ল'ৰত পাইছে, ফ্ল'ৰত বডি পাইছে। আৰু যিখন দৰ্জা তেওঁলোকে বন্ধ বুলি কৈছে, তাৰে থকা স্থানীয় ৰিপৰ্টাৰে কিন্তু কৈছে সেই দৰ্জাখন বন্ধ নাছিলে, খোলা আছিল। গতিকে এইবিলাকে আচলতে কিছুমান কুৱেশ্যন মাৰ্ক আমাক আহি পৰিছে। গতিকে আমাৰ আচলতে এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ আচলতে এটা আমাৰ আপিল আছে, আবেদন আছে, যে আচলতে ভৱিষ্যত কালত অসমৰ কোনো সন্তানক অভিভাৱকে যাতে বাহিৰত পঢ়াবৰ কাৰণে বা বিশেষকৈ খড়গপুৰ পঢ়াবৰ কাৰণে চিন্তাৰ যাতে এটা কাৰণ হ'ব নোৱাৰে। IIT-ত এটা এডমিশ্যন পোৱা ল'ৰাৰ কাৰণে কিমান ডাঙৰ কথা, সেই তেনে এটা পৰ্যায়ত মাক দেউতাকে ল'ৰাটোক তাতে পঢ়াবলৈ পঠাব নে এনেধৰণৰ মৃত্যুৰ বাতৰিয়ে এবাৰ তেওঁলোকক শংকিত কৰিব যে আমাৰ ল'ৰাটো নপঠাওঁ নেকি। গতিকে এই ব্যৱস্থাটো কৰিবৰ কাৰণে আমাৰ আচলতে এটা আবেদন আছে। আৰু এই ক্ষেত্ৰত যিহেতু অসম চৰকাৰে স্কলাৰশ্বিপ পাই ল'ৰাটোৱে তাত পঢ়ি আছে, অসম চৰকাৰৰ স্কলাৰশ্বিপ পাই ল'ৰাজন যিহেতু পঢ়ি আছে, মই ভাবোঁ অসম চৰকাৰৰ ইয়াত পোনপটীয়াভাৱে এটা দায়িত্ব থাকিব লাগিব। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা টুইট কৰা আমাৰ দেখা পৰিছে, টুইট কৰাতে যাতে তেওঁ দায়িত্ব সামৰিলে নহ'ব। অসম চৰকাৰে এনেধৰণৰ এটা পদক্ষেপ ল'ব লাগিব, ভৱিষ্যত দিনত কোনো অসমৰ অভিভাৱকে সন্তানক বাহিৰত পঢ়াবৰ কাৰণে কেতিয়াও ভয় যাতে নকৰে। আজি परिवार के अनुसार फैजान की लाश गली सड़ी अवस्था में बरामद हुई थी। उनके अनुसार कई दिन पहले ही फैजान की मृत्यु हुई थी, जबकि लाश 14 अक्टूबर को बरामद बताया गया। मालूम हो कि देश के पहले IIT खड़गपुर में इससे पहले भी कई होनहार छात्रों की मौत हो चुकी है। फैजान एक होनहार छात्र था। वह मैकेनिकल इंजीनियरिंग की पढ़ाई कर रहा था। जीवन को लेकर उसके रंगीन ख्वाब थे। वह खुश मिजाज युवा था। राज्य के ऐसे एक युवा की रहस्यमय मौत का कारण जानने के लिए उसका परिवार बेचैन है। क्या फैजान के परिवार को उसके मौत की सच्चाई मालूम हो पाएगी? यह एक यज्ञ प्रश्न है। जरूरी है कि इस प्रश्न के उत्तर के लिए सभी संगठन एकजुट होकर आवाज उठाएं और सरकार भी इस मामले को गंभीरता से लेते हुए इसकी उच्च स्तरीय जांच करवाए। डेस्क रिपोर्ट, पिक न्यूज, तिनसुकिया।